জাগুনত উত্তপ্ত পৰিস্থিতি যোৱা 18 ডিচেম্বৰত জাগুনৰ 9 মাইলৰ ক্ৰেচাৰ মিলৰ পৰা 8জনীয়া অস্ত্ৰধাৰীৰ সন্দেহজনক আলফা সদস্যৰ দলে অপহৰণ কৰি নিয়া প্ৰকাশ চেত্ৰীৰ আজিও সন্ধান নোপোৱাত ক্ৰেচাৰ মিলৰ স্বত্বাধিকাৰী কৃষ্ণ চেত্ৰীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলি শুকুৰবাৰে দুপৰীয়া প্ৰায় 2 বজাত জাগুনৰ মহিলা সমাজে ক্ৰেচাৰ মিলৰ স্বত্বাধিকাৰীৰ 9 মাইলস্থিত বাসগৃহৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদ কৰিবলৈ অহা মহিলাৰ লগত টনা আজোৰা স্বত্বাধিকাৰী কৃষ্ণ চেত্ৰীৰ পৰিবাৰৰ কোনোমতে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে সমগ্ৰ পৰিস্থিতি। প্ৰতিবাদী মহিলাই প্ৰকাশ চেত্ৰীক আলফা স্বাধীনৰ কবলৰ পৰা মুকলি কৰি অনাৰ সন্দৰ্ভত জবাবদিহি কৰে কৃষ্ণ চেত্ৰীক।